হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। আজি আৰু এটা নতুন ব্লগত আপোনালোকক লৈ উপস্থিত হৈছোঁ। তো বাৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক এটা শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ। আজি আছে আমাৰ মদাৰখাট গাঁৱৰ গোহাঁই গাঁৱৰ মদাৰখাট মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱ। আপোনালোকে দেখি পাইছে ইমান ধুনীয়াকৈ ধুনীয়াকৈ গুণোৎসৱ কৰি বিদ্যালয়খন সজাইছে। আজি ভিডিঅ'টো আপোনালোকে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ ভিডিঅ'টো আজি স্কিপ নোহোৱাকৈ চাব। Satgamayo mitrumang amritam gamayo Om Shanti 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 Move pointer pura Kau lagi Sotuma Sot Gomayo, Move Ohotropa Hotala Loja, and Tomosuma Juki Gomayo, Tomosuma Andhara, Mutima Pohor di Hot Loja, Mitrumang, Amritam Gomayo, Mitrupur, Mitrubini, Omatan Loja, Mitrubin Manana, Mitru Somayo. মৃত্যুমা অমৃত গমায় যাতে মোৰ মৃত্যুৰ পিছতো মোৰ নামটো সদায় জীয়াই থাকে অমৃত তেনেকুৱা মই কাম কৰিম যাতে মোৰ মৃত্যুৰ পিছতো মই জীয়াই থাকো মোৰ নামটো জীয়াই থাকে আমি আদৰণি জনাম পাঠ সভাত তাৰপিছতে আমাৰ এটা 2 ঘণ্টা ধৰি পৰীক্ষা হ'ব তোমালোকক ইতিমধ্যে পৰীক্ষা জনোৱা হৈছিলে আকৌ এবাৰ পুনৰ দিছোঁ Tomorrow, warm is sort of OMR seated. Go ahead to the Yahoo. You might have a practice for a whole cabin. Tomorrow, if I learn to go, warm is seated. Whatever the poor dark Nologava. Computer confirm officer, like the Ekona episode. Till bottom, Zikini, question of a Pohisaka, Zikini Putobima. কাপেছিলে মাৰ্ক কৰি যাবা আৰু যেতিয়া সম্পূৰ্ণ কনফাৰ্ম হ'বা আধা ঘণ্টা পিছত তাৰপিছত দাগ মাৰিবা কাৰণ যদি আমাৰ কিবা কলমৰ দাগ বহি যায় বা ভুলতে অধিকাৰ দাগ বহে সেইখন সম্পূৰ্ণ ৰিজেক্ট হ'ব সেই প্ৰশ্নটো ৰিজেক্ট হ'ব কাৰণ এই আমাৰ যিটো এনসাৰ শিট বিলাক হ'ব সেইবিলাক মানুহে নাচায় কম্পিউটাৰ ধৰাব
এতিয়া আছে কুইজ অৰণ্য মানৱ বুলি কাক জনা যায় শুদ্ধ উত্তৰ নমস্কাৰ এই পাতসভাৰ নিৰ্বাচন কৰাৰ বিষয়টো হৈছে ডিব্ৰুগড় জিলা উজনি অসমৰ এখন জনবহুল জিলা হৈছে ডিব্ৰুগড় যাক ভাৰতৰ চাহ নগৰ বুলি কোৱা হয় এই জিলাৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় চহৰত অৱস্থিত এই জিলাৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলা পূবে তিনিচুকীয়া জিলা আৰু পশ্চিমে শিৱসাগৰ জিলা জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলোমিটাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত এই জিলা খনিজ সম্পদ আৰু ঘন বনাঞ্চলেৰে সমৃদ্ধ জিলাখনৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ বহুতো উপনৈ বৈ গৈছে যাৰ ভিতৰত বুঢ়ীদিহিং উপনৈ পূবৰ পৰা পশ্চিমলৈ বৈ থকা এখন মুখ্য উপনৈ ডিব্ৰুচৈখোৱা আৰু নিহিপাটকা ৰাষ্ট্ৰীয় উদ্যানৰ অংশবিশেষ এই ডিব্ৰুগড় জিলাতে অৱস্থিত ধন্যবাদ এতিয়া আছে বিয়ম কঁকাল ঘূৰাবা 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 Thank you. সহকাৰী অধ্যাপিকা ডক্টৰ হনিমাৰ ৰমান বাইদেউক এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাবৰ বাবে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়ক অনুৰোধ জনালোঁ ধন্যবাদ ইয়াৰ পিছতে বাইদেউক এথোপা ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাবৰ বাবে বিদ্যালয়ৰ প্ৰধান সেৱক ধ্ৰুৱজ্যোতি পাটৰক অনুৰোধ জনালোঁ ইয়াৰ পিছতে বাইদেউক মাতৃগোটৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সম্বৰ্ধনা জনাবৰ বাবে বাইদেউক অনুৰোধ জনালোঁ ইয়াৰ পিছতে বিদ্যালয়ৰ গুণোৎসৱ আৰু বিদ্যালয় সম্পৰ্কে দুআষাৰ ক'বলৈ বাইদেউক অনুৰোধ জনাইছোঁ
সকলোকে নমস্কাৰ জনাইছোঁ সুপ্ৰভাত এই অসম চৰকাৰৰ যিটো আমাৰ এটা প্ৰচেষ্টা চলি আছে গুণোৎসৱ প্ৰত্যেক বছৰে এটা পতা হয় যিটো প্ৰাথমিক আমাৰ যিখিনি শিক্ষা মান উন্নতিকৰণ বা তাৰে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে সেই প্ৰক্ৰিয়াটোৰ লগতে আমিও জড়িত হৈ পৰিছোঁ আৰু সেই উপলক্ষে আমিও প্ৰত্যেক বছৰে বিদ্যালয়সমূহত আহিবলৈ সুবিধা পাওঁ আৰু সেইটোৰ কাৰণে আমি একচুৱেলি মই ধন্যবাদ জনাব লাগিব ৰাজ্য চৰকাৰক যিহেতু আমিও এটা সুযোগ পাওঁ সেইটো বিদ্যালয়লৈ আহিবলৈ এইটো আমাৰ কাৰণেও এটা খুবেই ভাল লগা এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু একচুৱেলি আপোনালোকৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে খুব মানে আমি যিখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ এতিয়ালৈকে মই বহুত বেছি বছৰ হোৱা নাই বাৰু বাট ষ্টিল যিখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ এতিয়ালৈকে তেওঁলোকে খুব ধুনীয়াকৈ এই যিটো আমাৰ প্ৰাথমিক যিখিনি আমাৰ ধৰক প্ৰাইমেৰী যিখিনি লেভেল এলিমেণ্টেৰী লেভেলখিনিৰ পৰা যিখিনি ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰি আহিছে শিক্ষয়িত্ৰী তেওঁলোকে খুব গুৰু দায়িত্ব পালন কৰে আৰু তেওঁলোকে খুব কষ্ট কৰি এইখিনি দায়িত্ব পালন কৰি অহা আমি দেখিছোঁ ভাল লাগিছে আজিও আহি ইয়াত উপস্থিত হৈ মোক খুবেই ভাল লাগিছে যিখিনি প্ৰথমৰ পৰাই আদৰণি পাইছোঁ ভাল লাগিছে আৰু গোটেই দিনটো যাতে আজি সুকলমে পাৰ হওক শুভেচ্ছা থাকিল সকলোলৈ ছাত্ৰ ছাত্ৰীলৈ আৰু গোটেই বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ